নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, যেতিয়া মন যায় তেতিয়াই সম্পত্তিৰ পৰা সন্তানক বৰখাস্ত কৰিব পাৰে পিতৃ মাতৃয়ে। ঘৰত সন্মান আৰু সুৰক্ষিতভাৱে থকাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। পুত্ৰ বোৱাৰীয়ে পিতৃ মাতৃক দিব লাগিব ভৰণ পোষণ। পৈতৃক সম্পত্তিক লৈ গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ উচ্চতম ন্যায়ালয়ৰ। সম্পত্তিৰ পৰা সন্তানক যিকোনো সময়তে বৰখাস্ত কৰিব পাৰে পিতৃ মাতৃয়ে। ঘৰত সন্মান আৰু সুৰক্ষিতভাৱে থকাৰ অধিকাৰ আছে পিতৃ মাতৃৰ। পুত্ৰ বোৱাৰীয়ে পিতৃ মাতৃক দিব লাগিব ভৰণ পোষণ। বয়সস্থ পিতৃ মাতৃক সেৱা নকৰিলে সম্পত্তি হেৰুৱাব পাৰে সন্তানে। পৈতৃক সম্পত্তিক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য দেশৰ উচ্চতম ন্যায়ালয়ৰ। ন্যায়াধীশ পি নৰসিংহ আৰু অলোক আৰাদেৰ বিচাৰপীঠৰ এই ডাঙৰ ৰায়দান। আদালতে এই সন্দৰ্ভত কয় যে বৃদ্ধ হোৱা মানে অপমান বা নিৰাপত্তাহীনতা নহয়। 2022 লক্ষ্ণৌৰ এটা গোচৰক লৈ এই গুৰুত্বপূৰ্ণ ৰায়দান দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, অসম মেঘালয়ৰ যাতায়াত বন্ধ। অসমৰ বাহনক লক্ষ্য কৰি খাচী ছাত্ৰ সন্থাৰ ভয়ংকৰ কাণ্ডৰ পিছতে যোৰাবাটত উত্তপ্ত পৰিস্থিতি। আবদ্ধ শ শ পৰ্যটক, সাধাৰণ যাত্ৰী। মেঘালয় আৰক্ষীৰ সন্মুখতে অসমৰ চালকক বাছি বাছি আক্ৰমণ খাচী ছাত্ৰ সন্থাৰ। আৰু এই সন্দৰ্ভত মেঘালয়ৰ বিৰুদ্ধে যোৰাবাটত প্ৰতিবাদ। অসমত মেঘালয়ৰ বাহন প্ৰৱেশত বাধা অসমৰ কেব চালকৰ। মেঘালয়ৰ এডিশ্যনেল এছপিৰ বাহনত যোৰাবাটৰ পৰা উভতাই পঠিয়ালে অসমৰ কেব চালকে। বন্ধ হৈ পৰিছে অসম আৰু মেঘালয়ৰ মাজত যাতায়াত। অসমৰ বাহনক লক্ষ্য কৰি KSU অৰ্থাৎ খাচী ছাত্ৰ সন্থাৰ ভয়ংকৰ কাণ্ডৰ পাছতেই উত্তপ্ত পৰিস্থিতি। যোৰাবাটত আবদ্ধ হৈ পৰিছে শ শ পৰ্যটক, সাধাৰণ যাত্ৰী। খানাপাৰাৰ পৰা উভতাই পঠিওৱা হৈছে পৰ্যটকৰ গাড়ী। ঘটনাস্থলীত উপস্থিত দুয়োখন ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়া। শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে দুয়োখন ৰাজ্যৰ সমস্যাৰ স্থায়ী সমাধানৰ চেষ্টা অব্যাহত। পৰৱৰ্তী খবৰ, অসমত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভূমি সুৰক্ষিত নহয়। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি দখলত জড়িত 8 গৰাকী ভূমাফিয়াক গ্ৰেপ্তাৰ। হাতীগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 8 গৰাকী অভিযুক্তক। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ 28 বিঘা মাটি দখল কৰিছিল এই চক্ৰটোৱে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। মাত্ৰ এমাহৰ ভিতৰতে 7 টকা পৰ্যন্ত বাঢ়িল প্ৰতি কেজি চেনিৰ দাম। E20 পেট্ৰলৰ সৈতে আছে চেনিৰ সম্পৰ্ক। কুঁহিয়াৰৰ পৰা ইন্ধন সৃষ্টিৰ বাবেই দেশত নাটনি হৈছে চেনিৰ। দেশত উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ ঠিক পূৰ্বেই বৃদ্ধি পাইছে চেনিৰ দাম। এমাহৰ ভিতৰতে চেনিৰ দাম 13% পৰ্যন্ত বৃদ্ধি পাইছে। উৎসৱৰ বতৰৰ পূৰ্বে দেশৰ বহু ৰাজ্যত চেনিৰ দাম বাঢ়িছে। বিগত কেইসপ্তাহমানৰ পৰা বৃদ্ধি পাইছে চেনিৰ দাম। চৰকাৰী তথ্য অনুসৰি বিগত এমাহত দেশত চেনিৰ গড় খুচুৰা মূল্য 13.04% বৃদ্ধি পাইছে। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি 2026 চনৰ 19 জুলাইত দেশত প্ৰতি কিলোগ্ৰাম চেনিৰ খুচুৰা মূল্য আছিল 47 টকা 82 পইচা। আৰু এমাহৰ ভিতৰত 2026 চনৰ 19 আগষ্টত প্ৰতি কিলোগ্ৰাম চেনিত 54.06 টকালৈ বৃদ্ধি পাইছে। E20 পেট্ৰল অৰ্থাৎ ইথানলৰ দৌৰাত্ম্যৰ বাবেই দেশত বাঢ়িছে চেনিৰ দাম। বৰ্তমান দেশত চলিছে ইথানল ব্লেণ্ডেড পেট্ৰল। অপৰিশোধিত তেলৰ আমদানি কমাবলৈ ভাৰতত ক্ৰমশঃ বেছি পৰিমাণে কুঁহিয়াৰৰ পৰা ইথানল উৎপাদন কৰা হৈছে আৰু তাৰ ৰস মিহলোৱা হৈছে পেট্ৰলত। আৰু সেই উদ্দেশ্যে বিগত কেইবা বছৰ চৰকাৰে বহু ডিষ্টিলাৰী তৈয়াৰীত জোৰ দিছে। অল ইণ্ডিয়া ডিষ্টিলাৰ্ছ এছ'চিয়েশ্যনৰ তথ্য অনুসৰি 2025 চনৰ মাজভাগত দেশৰ 499টা কেন্দ্ৰত বছৰি 1822 কোটি লিটাৰ ইথানল উৎপাদনৰ ক্ষমতা তৈয়াৰ হৈছে। AIDৰ তথ্য অনুসৰি ইথানল উৎপাদনৰ কেঁচা মালৰ প্ৰায় 30-35% আহে কুঁহিয়াৰৰ পৰা।
বাকী অংশ আহে গোম ধান আৰু চাউলৰ পৰা। কুঁহিয়াৰৰ পৰা এইদৰে ইথানল প্ৰস্তুত কৰি থকাটোৱে চেনিৰ বজাৰত প্ৰভাৱ পেলাইছে। কৃষি বিশেষজ্ঞৰ মতে ইথানল উৎপাদনৰ বাবে কুঁহিয়াৰ সৰ্বাধিক ব্যৱহাৰ হৈছে। কুঁহিয়াৰৰ চাহিদা বৃদ্ধি পোৱাৰ বাবেই দেশত বাঢ়িছে চেনিৰ দাম। পৰৱৰ্তী খবৰ, কাছাৰৰ জিলা ও সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান। হত্যাৰ গোচৰত 2 ভাতৃক যাৱজ্জীৱন কাৰাদণ্ড কাছাৰৰ ফাষ্ট ট্ৰেক কোৰ্টৰ। 2022 চনৰ 28 অক্টোবৰত সংঘটিত আব্দুল আলিম হত্যাকাণ্ডৰ দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আদালতৰ। আদালতত দোষী সাব্যস্ত হাছান আহমেদ আৰু হুছেইন আহমেদ নামৰ 2 ভাতৃদ্বয়। অতিৰিক্ত সত্ৰ ন্যায়াধীশ কিৰণলাল বৈষ্ণৱৰ আদালতৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। যাৱজ্জীৱন কাৰাবাসৰ লগতে 5,000 টকাৰ জৰিমনা বিহে আদালতে। পৰৱৰ্তী খবৰ, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ 100 দিন সম্পূৰ্ণ হ'ল আৰু এই সন্দৰ্ভত বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে যে প্ৰতিটো দিনতে প্ৰতিশ্ৰুতি পূৰণৰ নিৰন্তৰ প্ৰয়াস কৰিছোঁ। জনসাধাৰণক সেৱা আগবঢ়াবলৈ নতুন পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমবাসীৰ আশীৰ্বাদৰ বাবে ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত এইদৰে বিশেষ পোষ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, মেঘালয়ত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনক লক্ষ্য কৰি কৰা আক্ৰমণৰ ঘটনা সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচি থানাৰ নেতা শৃংখল চলিহাই। শৃংখল চলিহাই এই সন্দৰ্ভত কয় যে আমি মাৰ খাই খাই জীয়াই থাকিম নেকি, চবক খেদিম। গুৱাহাটীত মেঘালয়ৰ ল'ৰা ছোৱালী পঢ়ি থকা নাই নেকি? মেঘালয়ৰ এই ঘটনাৰ স্থায়ী সমাধান লাগিব। এই মন্তব্য শৃংখল চলিহাৰ। পৰৱৰ্তী খবৰ, পেলেষ্টাইনবাসীৰ বাবে এইবাৰ ভাৰতে নিৰ্মাণ কৰিব হাস্পাতাল। ভাৰতে সহায় আগবঢ়ালে যুদ্ধ বিধ্বস্ত পেলেষ্টাইনক। পেলেষ্টাইনবাসীৰ বাবে এইবাৰ ভাৰতে নিৰ্মাণ কৰিব হাস্পাতাল। ভাৰতে সহায় আগবঢ়ালে পেলেষ্টাইনক। ইণ্ডিয়া হাস্পাতাল নামেৰে নিৰ্মাণ হ'ব হাস্পাতাল। এই বাৰ্তা দিলে পেলেষ্টাইনৰ ৰাজদূত আব্দুল্লাহ আবু ছাবেখে। ভাৰতৰ ঔষধ হাস্পাতালৰ উপকৰণ আদি যোগান ধৰিব এই হাস্পাতালখনত। আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে কাগজ তথ্যপাতিৰ কাম। পেলেষ্টাইনৰ বিধ্বস্ত স্বাস্থ্য ব্যৱস্থাক উন্নত কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে ভাৰত চৰকাৰে। পেলেষ্টাইনৰ ৱেষ্ট বেংকত নিৰ্মাণ হ'ব এই হাস্পাতালখন। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব শ্ৰী পি.আৰ. পেলেষ্টাইন ভ্ৰমণৰ সময়তে আহিল এই খবৰ। পৰৱৰ্তী খবৰ, অৱশেষত যোৰহাট কাণ্ডৰ পলাতক অভিযুক্ত অংকিত দাসক গ্ৰেপ্তাৰ আৰক্ষীৰ। যোৰহাটৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অংকিত দাসক। মৃত্যু হোৱা যুৱতীগৰাকী অৰ্থাৎ অন্বেষাক অংকিত দাসে যোগান ধৰিছিল ড্ৰাগছ অৰ্থাৎ নিচাজাতীয় সামগ্ৰী। পৰৱৰ্তী খবৰ, অপৰাধীৰ প্ৰতি দয়া নাই ক্ষমা নাই নীতি চৰকাৰৰ। মাত্ৰ 4 মাহত 22 জনক মৃত্যুদণ্ডৰ শাস্তি দিয়া বিচাৰককে এইবাৰ বদলি কৰিলে চৰকাৰে। দেশজুৰি চৰ্চাত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ। অভিযুক্ত দোষী প্ৰমাণিত হ'লে কোনো কাৰণতে ক্ষমা নকৰা এজন বিচাৰক। তেওঁৰ এটাই লক্ষ্য, যি কৰ্ম কৰিছে সেই কৰ্মৰ বাবে চৰম শাস্তি ভোগ কৰিবই লাগিব। এইজন বিচাৰকৰ দয়া নাই ক্ষমা নাই নীতি। 13 আগষ্ট 2026ত 12 বছৰীয়া এটা শিশুক অতি বৰ্বৰভাৱে হত্যা কৰাৰ অপৰাধত 4জন অভিযুক্তক তেওঁ চৰম শাস্তি বিহিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। ৰামবীৰ, ৰাজীৱ, ৰাহুল আৰু হৰেন্দ্ৰ কুমাৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰাই নহয়, এই 4 অপৰাধীক বিহিছিল 1.7 লাখ টকাৰ জৰিমনা। তেওঁৰ নাম অৰ্থাৎ সেই ন্যায়াধীশগৰাকীৰ নাম ৰবি কুমাৰ দিবাকৰ। মাত্ৰ 4টা মাহত 10টা গোচৰত 22 জন লোকক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰি চৰ্চাত আছিল এইগৰাকী বিচাৰক। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এখন ফাষ্ট ট্ৰেক আদালতৰ দায়িত্বত আছিল এইগৰাকী বিচাৰক। বিচাৰকগৰাকীৰ আদালতত বিচাৰৰ বাবে 100টাতকৈও অধিক হত্যাৰ গোচৰ আছিল। বিচাৰক দিবাকৰৰ কঠোৰ স্থিতিৰ বাবে আদালতত কঁপনিৰ সৃষ্টি হৈছিল। সেয়েহে তেওঁক সেই পদৰ পৰা আঁতৰ কৰিবলৈ বিভিন্ন পক্ষৰ পৰা হেঁচা প্ৰয়োগ কৰিছিল। সেয়েহে তেওঁক এই পদৰ পৰা আঁতৰ কৰি জিলা অতিৰিক্ত ন্যায়াধীশ হিচাপে বদলি কৰা হৈছে। একাংশ সচেতন অধিবক্তাই দাবী কৰা মতে
অপৰাধীৰ কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে তেওঁক এনেদৰে বদলি কৰা হৈছে।